আজিৰ পৰা খলিহৈ কিৰিংবৰীত শ্ৰী মহাভাগৱত আৰু জ্ঞান মহাযজ্ঞ অনুষ্ঠানৰ শুভাৰম্ভ। চিপাঝাৰ সমজিলাৰ খলিহৈ সমীপৰ কিৰিংবৰীত ২৬, ২৭ আৰু ২৮ মাৰ্চলৈ নৱনিৰ্মিত কিৰিংবৰী শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, শুভ উদ্বোধন আৰু শ্ৰী মহাভাগৱত জ্ঞান মহাযজ্ঞৰ আয়োজন কৰিছে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, পবিত্ৰ জল আহৰণৰ লগতে সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, মূল মন্দিৰত ভজন কীৰ্তন অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা শিৱলিংগ প্ৰতিষ্ঠা কৰিব চন্দ বাহাদুৰ চুব্বাই আৰু দৰ্শনাৰ্থীৰ বাবে মন্দিৰ মুকলি কৰিব নাৰায়ণ শৰ্মাই। ভাগৱত প্ৰবচন কৰিব পণ্ডিত সাগৰচৰণ নেওপানে আৰু ধৰ্মৰাজ গোৰাগায়ে। অন্তিম দিনা ভাগৱত প্ৰবচন, উপনয়ন, ভজন কীৰ্তন, জ্ঞানমালা আদি কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে। এই উপলক্ষে যাৱতীয় সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰা হৈছে। সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। নিউজ ডেস্ক AIN লাইভ। অতি আনন্দিত হৈছোঁ। আমাৰ ককা দেউতাসকলে নিৰ্মাণ কৰা কিৰিংবৰী শিৱ মন্দিৰ 1984 চনতে স্থাপনা কৰিছিল। আমাৰ যিটো আধ্যাত্মিক ভক্তিধাৰাইদি সেই মন্দিৰটো পুনৰ আমি আমাৰ সম্পূৰ্ণ গাঁওবাসী তথা আঞ্চলিক ৰাইজৰ সহযোগত আমি পশুপতিৰ আৰ্হিত যি আমি শিৱ মন্দিৰ নিৰ্মাণ কৰি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। সেই উপলক্ষে শিৱ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সংগতি ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, কাৰ্যসূচী হাতত লোৱা হৈছে। সেই উপলক্ষে আমাৰ নিকাশী নিবাসী পণ্ডিত সাগৰ নেওপানে দ্বাৰা আমি কথা প্ৰবচন কৰিম বা শুনিবলৈ আমি কথা শুনিম। গতিকে আমাৰ যিসকল আমাৰ এই অনুষ্ঠানত শুভাকাংক্ষী তথা দাতাসকল আছে তেখেতসকলক আমি ইতিমধ্যে নিমন্ত্ৰণ আগবঢ়াইছোঁ। তেখেতসকল আমাৰ মাজত আহিব আৰু ইতিমধ্যে ২-৪ গৰাকী আহিছে আৰু আমি সকলো ৰাইজ ভক্তপ্ৰাণ ৰাইজৰ যিটো সহযোগত আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ এই ৩ দিন কাৰ্যসূচীতে আমি নিমন্ত্ৰণ কৰা আটাই আমাৰ শুভাকাংক্ষী তথা অতিথিসকল আহিব আৰু তেখেতসকল আমি সৎকাৰ কৰিবৰ কাৰণে শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিম। লগতে আমি যিসকল দাতাসকল বা শুভাকাংক্ষী আছে তেখেতসকলক আমি ইয়াৰ পৰা আপোনালোকৰ যোগেদি আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় শ্ৰীৰাধে, জয় শ্ৰীৰাম। নমস্কাৰ, সকলো ধৰ্মপ্ৰাণ ৰাইজসকলক মোৰ সাদৰেৰে নমস্কাৰ জনালোঁ। আজি আমি উপস্থিত হ'লোঁ সুদূৰ নিকাশীৰ পৰা কিৰিংবাৰী, দৰং জিলা চিপাঝাৰৰ ওচৰতে এই কিৰিংবাৰী গ্ৰাম অঞ্চলবাসী ভক্তপ্ৰাণ ৰাইজসকলে তিনিদিনীয়া শ্ৰীমদ ভাগৱত বা হৰি সৎসংগ কথা প্ৰবচনৰ নিমিত্তে এখেতসকলে মাতিলে আৰু আমি নথৈ আনন্দিত। এই ক্ষেত্ৰত এখেতসকলৰ মাজত শ্ৰীমদ ভাগৱত বা হৰি কথা সৎসংগ প্ৰবচন কৰিবলৈ পাই আমি নথৈ আনন্দিত। শাস্ত্ৰত উল্লেখ আছে, ধৰ্মপ্ৰাণ ৰাইজসকল, দুৰ্লভ মানুষ দেহ দেহি নাম ক্ষণভঙ্গুৰা তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। অৰ্থাৎ কি হয়, এই মনুষ্য পৃথিৱীত জীৱ হোৱাটো অত্যন্ত দুৰ্লভ কথা। তাৰো ওপৰত আমি মনুষ্য হৈ জন্ম লোৱাটো অতি কঠিন আৰু অতি দুৰ্লভ। তাৰ কাৰণে আমি মনুষ্য হৈ কি কৰিব লাগে, হৰিক ভজিব লাগে, ধৰ্মক আচৰণ কৰিব লাগে আৰু হৰি কথা সৎসংগ প্ৰবচনত ভাগ ল'বলৈ লাগে আৰু হৰিত কেতিয়াও আমি পাহৰি যাব নালাগে। আমি সদায় হৰিৰ ওচৰতে আমি থাকিব লাগে। সেইকাৰণে আমি শ্ৰীমদ ভাগৱত বা হওক, শিৱপুৰাণ হওক, যিসকল দেহে আমাৰ শৰীৰে যিটো আমি প্ৰাপ্ত কৰা হয় সেইটো আমি ওচৰত চাপিব লাগে, যাব লাগে, শ্ৰৱণ কৰিব লাগে, কথা প্ৰসংগ শুনিব লাগে। এইটো আমাৰ অতি দুৰ্লভৰ কথা। শ্ৰীমদ ভাগৱত সপ্তাহ নহ'লেও আমি তিনিদিনীয়া হ'লেও কিছু আমি ছুটিকৈ হ'লে চমুকৈ হ'লে আমি প্ৰবচন শ্ৰৱণ কৰিবলৈ পাওঁ, শুনিবলৈ পাওঁ। জয় জয় শ্ৰী ৰাধে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।